নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰী চেপ্টাৰ 6 পৰিৱৰ্তিত ঐতিহ্য শীৰ্ষক পাঠটোৰ সকলো অতি দৰকাৰী 1 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ্থে অতি কম মূল্যত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ ফাইনেল এক্সামত 100% কমন পেলাবলৈ আমি নতুন কৌশলেৰে মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো য'ত প্ৰতিটো অধ্যায়ৰ বছা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰসমূহ সন্নিবিষ্ট কৰা হৈছে যিবোৰ পঢ়িলে তোমালোকে কম দিনতে পৰীক্ষাত 100% কমন পেলোৱাৰ লগতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'বা তোমালোকে যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে এইটো ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে অতি সোনকালে ডাউনলোড কৰি লৈ ল'বা সো বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 1 মধ্যযুগত সমাজত প্ৰধানকৈ কেইটা শ্ৰেণী আছিল এনসাৰ মধ্যযুগত সমাজ ব্যৱস্থা প্ৰধানকৈ তিনিটা শ্ৰেণীত বিভক্ত আছিল কোৱেশ্চন নম্বৰ 2 সামন্তবাদৰ ওপৰত প্ৰথম গৱেষণা কৰা ফ্ৰান্সৰ ব্যক্তিজন কোন আছিল এনসাৰ ফ্ৰান্সৰ এই গৱেষকজনৰ নাম আছিল মাৰ্ক ব্লক কোৱেশ্চন নম্বৰ 3 কোনখিনি সময়ক মধ্যযুগ বুলি কোৱা হয় এনসাৰ ইউৰোপৰ ইতিহাসত পঞ্চম শতিকাৰ পৰা পঞ্চদশ শতিকাৰ মাজৰ সময়খিনিক মধ্যযুগ বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 4 সামন্তবাদ শব্দটো ক'ৰ পৰা আহিছে এনসাৰ জাৰ্মান শব্দ ফিউডৰ পৰা সামন্তবাদ শব্দটো আহিছে কোৱেশ্চন নম্বৰ 5 ফ্ৰান্স নামটো কোনে দিছিল বা ক'ৰ পৰা পাইছিল এনসাৰ ফ্ৰান্স নামৰ এটা জাৰ্মান জাতিয়ে ফ্ৰান্স নামটো দিছিল কোৱেশ্চন নম্বৰ 6 এবি শব্দৰ অৰ্থ কি এনসাৰ এবি শব্দৰ অৰ্থ হৈছে পিতা কোৱেশ্চন নম্বৰ 7 খাত শব্দৰ অৰ্থ কি এনসাৰ খাত শব্দৰ অৰ্থ হ'ল জমিদাৰ ব্যৱস্থা কোৱেশ্চন নম্বৰ 8 মধ্যযুগত ডাঙৰ জমিদাৰী বিলাকত কিমানটা পৰিয়ালে বাস কৰিব পাৰিছিল এনসাৰ এই জমিদাৰী বিলাকত 50ৰ পৰা 60টা পৰিয়ালে বাস কৰিব পাৰিছিল কোৱেশ্চন নম্বৰ 9 নাইট উপাধি কাক দিয়া হৈছিল এনসাৰ অশ্বৰোহী বা সামৰিক পদমৰ্যাদা প্ৰাপ্ত সম্ভ্ৰান্ত ব্যক্তিসকলক নাইট উপাধি প্ৰদান কৰা হৈছিল কোৱেশ্চন নম্বৰ 10 পাইকান মাটি বুলিলে কি বুজা এনসাৰ সামন্ত প্ৰভুসকলে নাইটসকলক এটুকুৰা মাটি প্ৰদান কৰিছিল এই মাটিখিনিক পাইকান মাটি বুলি কোৱা হৈছিল কোৱেশ্চন নম্বৰ 11 কৃষকসকলে পুৰোহিতসকলক কিমান শতাংশ পৰিমাণৰ উৎপাদিত সামগ্ৰী কৰ হিচাপে দিব লাগিছিল এনসাৰ উৎপাদনৰ 10% সামগ্ৰী কৰ হিচাপে দিব লাগিছিল কোৱেশ্চন নম্বৰ 12 মনস্টাৰী শব্দটো ক'ৰ পৰা অনা হৈছিল এনসাৰ গ্ৰীক শব্দ মনছৰ পৰা অনা হৈছিল কোৱেশ্চন নম্বৰ 13 ধৰ্ম মঠসমূহত পালন কৰিবলগীয়া কিমানটা নিয়ম আছিল এনসাৰ প্ৰায় 73টা নিয়ম ধৰ্ম মঠসমূহে পালন কৰিছিল কোৱেশ্চন নম্বৰ 14 কোনটো তাৰিখ যীশুৰ জন্মদিন হিচাপে পালন কৰা হয় এনসাৰ 25 ডিচেম্বৰ দিনটো যীশুৰ জন্মদিন হিচাপে পালন কৰা হৈছিল কোৱেশ্চন নম্বৰ 15 পেৰিছ শব্দই কি বুজাইছিল এনসাৰ পুৰোহিত শ্ৰেণীৰ তদাৰকত থকা মাটিক পেৰিছ বুলি কোৱা হৈছিল কোৱেশ্চন নম্বৰ 16 টেইল নামৰ কৰবিধ কাৰ ওপৰত আৰোপ কৰা হৈছিল এনসাৰ কৃষকৰ ওপৰত আৰোপ কৰা প্ৰত্যক্ষ কৰক টেইল বুলি কোৱা হৈছিল কোৱেশ্চন নম্বৰ 17
ইংলেণ্ড নামটো কোন শব্দৰ পৰা আহিছে এনসাৰ এংগলল্যান্ডৰ পৰা ইংলেণ্ড নামটো আহিছে কোৱেশ্চন নাম্বাৰ 18 দ্বাদশ শতিকাত ফ্ৰান্সত নিৰ্মাণ কৰা গীৰ্জাবোৰক কি বুলি কোৱা হৈছিল এনসাৰ এই ডাঙৰ ডাঙৰ গীৰ্জাবোৰক কেথেড্ৰেল বুলি কোৱা হৈছিল কোৱেশ্চন নাম্বাৰ 19 কোন কেইটা চনত ইউৰোপ মহাদেশত চৰম দুৰ্ভিক্ষ হৈছিল এনসাৰ 1315 1317 আৰু 1320 খ্ৰীষ্টাব্দত ইউৰোপ মহাদেশত চৰম দুৰ্ভিক্ষৰ আবিৰ্ভাৱ হৈছিল কোৱেশ্চন নাম্বাৰ 20 কেতিয়া ফ্ৰান্সত ধৰ্মীয় যুদ্ধ সংঘটিত হৈছিল এনসাৰ 16 শতিকাত ফ্ৰান্সত ধৰ্মীয় যুদ্ধ সংঘটিত হৈছিল কোৱেশ্চন নাম্বাৰ 21 ষ্টেট জেনেৰেল কোন দেশৰ লগত জড়িত আছিল এনসাৰ ষ্টেট জেনেৰেল ফ্ৰান্সৰ লগত জড়িত আছিল কোৱেশ্চন নাম্বাৰ 22 ইংলেণ্ডত কোনে সামন্ত প্ৰথাৰ সৃষ্টি কৰিছিল এনসাৰ ফ্ৰান্সৰ সম্ৰাট প্ৰথম উইলিয়ামে 1066 খ্ৰীষ্টাব্দত ইংলেণ্ড দখল কৰাৰ পিছত তেওঁ ইংলেণ্ডত সামন্ত প্ৰথাৰ সূচনা কৰে কোৱেশ্চন নাম্বাৰ 23 ফ্ৰান্সত কেতিয়া সামন্তবাদৰ অৱসান ঘটে এনসাৰ 1789 চনৰ ফৰাচী বিপ্লৱৰ সময়ৰ পৰা ফ্ৰান্সত সামন্তবাদৰ অৱসান ঘটে কোৱেশ্চন নাম্বাৰ 24 কেতিয়া ৰাছিয়াত সামন্তবাদৰ অৱসান ঘটে এনসাৰ 1917 চনৰ বলজেভিক বিপ্লৱৰ পিছত ৰাছিয়াত সামন্তবাদৰ অৱসান ঘটে কোৱেশ্চন নাম্বাৰ 25 কোন সময়ত ইউৰোপত সামন্তবাদৰ জনপ্ৰিয়তা বাঢ়ে এনসাৰ 14শ শতিকাৰ শেষ ভাগলৈ ইউৰোপত সামন্তবাদৰ জনপ্ৰিয়তা চলি আছিল কোৱেশ্চন নাম্বাৰ 26 চীনত কেতিয়া সামন্তবাদৰ জন্ম হয় এনসাৰ 1100 খ্ৰীষ্টপূৰ্বত চীনত সামন্তবাদৰ জন্ম হয় কোৱেশ্চন নাম্বাৰ 27 সামন্তবাদ যুগত মাটিৰ মালিক সকলৰ তলত কোনে খেতি কৰিছিল এনসাৰ সাৰ্ফ বা দাসসকলে খেতি কৰিছিল কোৱেশ্চন নাম্বাৰ 28 চাৰ্ল মেগনে কোন আছিল এনসাৰ চাৰ্ল মেগনে 1768 খ্ৰীষ্টাব্দৰ পৰা 1814 খ্ৰীষ্টাব্দলৈকে ফ্ৰান্সৰ সম্ৰাট আছিল ইয়াৰ উপৰি তেওঁ 1800 খ্ৰীষ্টাব্দৰ পৰা 1814 খ্ৰীষ্টাব্দলৈকে ৰোমান সাম্ৰাজ্যৰ সম্ৰাট আছিল মোৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি এতিয়ালৈকে এছএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ ই-বুকটো ডাউনলোড কৰি লোৱা নাই তেন্তে অতি সোনকালে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে ডাউনলোড কৰি লৈ লোৱা ধন্যবাদ